নমস্কাৰ, আজি 26 জুন 2026। আজি প্ৰথমতে গ্ৰহগতিৰ পজিশ্যন কম থাকিব। আজিৰ দিনটোৰ ৰাশিফল, যাত্ৰা, শুভ কৰ্ম আদি দিনটোৰ বিশেষ। আজি লগ্ন মেষ, মংগল বৃষ ৰাশিত বহি আছে, ৰবি মিথুন ৰাশিত, বুধ শুক্ৰ বৃহস্পতি কৰ্কট ৰাশিত বহি আছে, কেতু বহি আছে সিংহ ৰাশিত আৰু চন্দ্ৰ বহি আছে তুলা ৰাশিত, শনি মীন ৰাশিত, ৰাহু আজি কুম্ভ ৰাশিত বহি আছে। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশি চক্ৰ আৰু আজিৰ দিনটোৰ গ্ৰহগতি চালে এই বৰ্তমান বছৰটোত দেহাৰ ফালেদি আমনি থাকিব, বিয়া বাৰুত বাধা থাকিব। গতিকে আপুনি এটা কাম কৰিব পাৰে, বিল্লমূল বেলগছৰ শিপা কামৰ কবজত ভৰাই ৰঙা সূতাৰে পিন্ধক আৰু শিৱ পাৰ্বতীৰ ধ্যান কৰক। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটোৰ ৰাশিফললৈ। প্ৰথমতে মেষ ৰাশিৰ পৰা কৰ্কট ৰাশিলৈ যাম। মেষ ৰাশি, আজি চাকৰিৰ ক্ষেত্ৰত উন্নতিৰ যুগ, বিদ্যাত বাধা, অযথা খৰচ পাতিৰ বিষয়ে সতৰ্ক হ'ব, ভ্ৰমণত মধ্যম, নিজৰ প্ৰিয়জনৰ কাৰণে চিন্তা, প্ৰেমত মধ্যম ফল। লাকি কালাৰ হোৱাইট, আনলাকি কালাৰ য়েলো, লাকি নাম্বাৰ 6। প্ৰতিকাৰ 10টা বগা ফুল লৈ বৈ থকা পানীত উটুৱাই দিয়ক। বৃষ ৰাশি, আজি কিবা বিষয় লৈ পাৰিবাৰিক মতবিৰোধ দেখা যায়, শুভ কামত বাধা পৰিব পাৰে, মানসিক চাপ বৃদ্ধি পাব, বিদ্যাত উন্নতি, দাম্পত্যত মতবিৰোধ দেখা যায়। লাকি কালাৰ ৰেড, আনলাকি কালাৰ ব্লু, লাকি নাম্বাৰ 2। মিথুন ৰাশি, আজি দৈনন্দিন কৰ্মত শুভ, অসম্পূৰ্ণ কাম সমাপ্ত হ'ব পাৰে, নতুন যোগাযোগৰ ক্ষেত্ৰত দিনটো শুভ, ব্যৱসায় বাণিজ্যত জটিলতা দেখা যায়, শৰীৰৰ প্ৰতি লক্ষ্য ৰখা উচিত, বিদ্যাত শুভ। লাকি কালাৰ ক্ৰীম, আনলাকি কালাৰ ব্লেক, লাকি নাম্বাৰ 9। প্ৰতিকাৰ কুকুৰক গাখীৰ ভাত খাবলৈ দিয়ক। কৰ্কট ৰাশি, আজি শৰীৰ স্বাস্থ্য সম্পৰ্কে সতৰ্ক হোৱা উচিত, বিশেষ কোনো কাৰণত কিছু অৰ্থ ঋণ কৰিব লগা হ'ব পাৰে, বিদ্যাত মধ্যম, প্ৰেমত সমস্যা বৃদ্ধি, সন্তানৰ শুভ। লাকি কালাৰ গ্ৰীণ, আনলাকি কালাৰ মেৰুন, লাকি নাম্বাৰ 5। এয়া আছিল কেঞ্চাৰ মানে কৰ্কট ৰাশিৰ ফলাফল। এতিয়া শুভ কৰ্ম, যাত্ৰা আদি। আজি 26 জুন 11 আষাৰ তিথি শুক্লা দ্বাদশী, সিদ্ধ যুগ। আজি তুলা ৰাশি, বৈশ্য বৰ্ণ, বিশাখা নক্ষত্ৰ, দেৱালীগণ। আজিৰ দিনটো যাত্ৰা নাই, পাপযোগ দুখ, শুভ কৰ্মৰ যুগ নাই, আজি পুৰৈ শাক খোৱা নিষেধ। এতিয়া আকৌ ৰাশিফললৈ। সিংহ ৰাশি, আজি পাৰিবাৰিক মতবিৰোধ দেখা দিব পাৰে, কৰ্মৰ ক্ষেত্ৰত পৰিৱৰ্তনৰ যুগ, শুভ সংবাদ ফলত মনত আনন্দ লাভ, পৰিশ্ৰম অনুযায়ী ফল নাপাব। লাকি কালাৰ পাৰ্পল, আনলাকি কালাৰ হোৱাইট, লাকি নাম্বাৰ 8। কন্যা ৰাশি, আজি নিজৰ কোনোবাই হিংসা কৰিব পাৰে, নিজৰ ভুলৰ কাৰণে সন্মান হানি হ'ব পাৰে, ঘৰত মাংগলিক অনুষ্ঠানৰ যুগ, দাম্পত্যত অশুভ। লাকি কালাৰ অৰেঞ্জ, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 1। প্ৰতিকাৰ ছাগলীক 5 বিধৰ শাক পাচলি খাবলৈ দিব। তুলা ৰাশি, আজি সন্তানৰ বেয়া ব্যৱহাৰে পিতৃ মাতৃৰ মনত আঘাত দিব, বিশিষ্ট কোনোবা ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, গাড়ী ব্যৱসায়ীসকলে সতৰ্ক থাকিব, বিদ্যাত সুনাম বৃদ্ধিৰ যুগ। লাকি কালাৰ গোল্ডেন, আনলাকি কালাৰ ক্ৰীম, লাকি নাম্বাৰ 3। বৃশ্চিক ৰাশি, আজি চাকৰিৰ ক্ষেত্ৰত সহকৰ্মীৰ সহায় সহযোগ লাভ কৰিব, নতুন কামত হাত নিদিব, মাটি ব্যৱসায়ীসকলৰ আৰ্থিক উন্নতিৰ যুগ, পাৰিবাৰিক কাজিয়া পেচাল হ'ব পাৰে। লাকি কালাৰ ব্লেক, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 6। প্ৰতিকাৰ বগা চন্দনৰ তিলক লগাওক। এতিয়া আহিছোঁ আজিৰ দিনটোৰ বিশেষ। আজি কম দশ মহাবিদ্যা আৰু গ্ৰহৰ মহাজাগতিক সম্বন্ধ। কামাখ্যা ধামত দশ মহাবিদ্যাৰ মন্দিৰ আছে। কালি গ্ৰহ হৈছে শনি, তাৰমানে শনিৰ দেৱী হৈছে দক্ষিণাকালী। বৃহস্পতি মানে গুৰুৰ হ'ল তাৰা, বুধৰ হৈছে ত্ৰিপুৰা সুন্দৰী, বুধ গ্ৰহৰ, আৰু চন্দ্ৰৰ হৈছে ভুৱনেশ্বৰী। কামাখ্যাৰ ওপৰত বগলাত, তাৰ ওপৰত ভুৱনেশ্বৰী মন্দিৰ পাব। আৰু লগ্ন বা কাল হ'ল ভৈৰৱী, আৰু ৰাহুৰ হৈছে ছিন্নমস্তা, কেতুৰ হৈছে ধোঁৱাৱতী। ঠিক তেনেকুৱা মংগলৰ হৈছে বগলামুখী, আৰু ৰবিৰ হৈছে মাতংগিনী। ৰবি মানে সূৰ্য, সূৰ্যৰ দেৱী হৈছে মাতংগিনী। ঠিক তেনেকুৱা শুক্ৰ গ্ৰহৰ দেৱী হৈছে ভুৱনেশ্বৰী, আৰু চন্দ্ৰৰ কমলা। গতিকে এইসকল দেৱীৰ যদি পূজা পাতল কৰে তেতিয়া বিভিন্ন গ্ৰহগতিৰ অপয় অমংগলবিলাক দূৰ হয়। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ। এতিয়া আহিছোঁ ধনুৰাশিৰ পৰা মীন ৰাশি। ধনুৰাশি, আজি কৰ্মত বাধা, বিবাহৰ যোগাযোগত সাফল্য আহিব, ভ্ৰমণ নকৰাই ভাল হ'ব, দালালি ব্যৱসায়ীসকলৰ উন্নতিৰ যুগ, শৰীৰত আঘাত পাব পাৰে, প্ৰেমত ভুল বুজাবুজি। লাকি কালাৰ য়েলো, আনলাকি কালাৰ ৰেড, লাকি নাম্বাৰ 4।
প্ৰতিকাৰ হাতত এডাল হালধীয়া সূতা বান্ধি ৰাখিব। মকৰ ৰাশি আজি পাৰিবাৰিক শান্তি বজাই থাকিব। কাৰোবাৰ লগত অযথা বিবাদ হ'ব পাৰে। শৰীৰৰ কাৰণে চিন্তা, কিবা বেয়া সংবাদে মানসিক আঘাত পাব পাৰে। প্ৰেমত শুভ। লাকি কালাৰ ব্লু, আনলাকি কালাৰ পিংক, লাকি নাম্বাৰ 2। প্ৰতিকাৰ কলা গৰুক তিল খাবলৈ দিব। কুম্ভ ৰাশি আজি শত্ৰুৰ পৰা সতৰ্ক থাকিব। নিজৰ ভুলৰ কাৰণে ক্ষতি হ'ব পাৰে। আৰ্থিক ক্ষতিৰ সম্ভাৱনা। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপাব। প্ৰেমত বিবাহৰ যোগ। লাকি কালাৰ মেৰুন, আনলাকি কালাৰ পাৰ্পল, লাকি নাম্বাৰ 9। মীন ৰাশি আজি নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যুগ। পুৰণি সমস্যাৰ সমাধান হ'ব। গুৰুজনৰ লগত কিবা কাৰণ বিৰোধ দেখা যায়। বিদ্যাত শুভ। প্ৰেমত অশান্তি। লাকি কালাৰ পিংক, আনলাকি কালাৰ অৰেঞ্জ, লাকি নাম্বাৰ 5। প্ৰতিকাৰ কলা কাপোৰত এটুকুৰা কাজল বান্ধি নদীত উটুৱাই দিব। এয়া আছিল মীন ৰাশিৰ ফলাফল। আপুনি মোক ফেচবুকত পাব, ইনষ্টাগ্ৰামত পাব, মই ইউটিউবতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নাম্বাৰটো হ'ল 8822911171 আৰু এটা নাম্বাৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।